আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ নহিমীয়া 1 নম্বৰ অধ্যায়ৰ 4 পৰা 11 নম্বৰ পদ। এই কথা শুনি মই বহি ক্ৰন্দন কৰিলো আৰু কিছুদিন শোক কৰিলো, আৰু মই লঘোণ দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি কলো, হে যীহোৱা, হে স্বৰ্গৰ ঈশ্বৰ, তোমাক প্ৰেম কৰোতা আৰু তোমাৰ আজ্ঞা পালন কৰোতা বিলাকলৈ নিয়মতি আৰু দয়া ৰাখোতা হে মহান আৰু ভয়ানক ঈশ্বৰ, মই তোমাক মিনতি কৰো যে মই ইছৰাইলৰ সন্তানবিলাকৰ পাপ স্বীকাৰ কৰা এই কালত মই তোমাৰ আগত সম্প্ৰতি দিনে ৰাতিয়ে তোমাৰ দাস ইছৰাইলৰ সন্তানবিলাকৰ অৰ্থে কৰা তোমাৰ এই দাসৰ প্ৰাৰ্থনালৈ কাণ দিবৰ নিমিত্তে তোমাৰ কাণ পাতি থাকা আৰু তোমাৰ চকু মেলি থাকা। আমি তোমাৰ বিৰুদ্ধেই সেই পাপ কৰিলো, এনেকি মই আৰু মোৰ বংশয়ো কৰিলে। আমি তোমাৰ বিৰুদ্ধেই অতিশয় ৰূপে কুকৰ্ম কৰিলো, আৰু তুমি তোমাৰ দাস মুচিক দিয়া আজ্ঞা, বিধি আৰু শাসন প্ৰণালীবোৰ আমি পালন নকৰিলো। বিনয় কৰো, তুমি তোমাৰ দাস মুচিক আদেশ কৰা এই বাক্য সোঁৱৰণ কৰা। তোমালোকে সত্য লংঘন কৰিলে মই তোমালোকক জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন কৰিম, কিন্তু যদি তোমালোকে মোলৈ ঘূৰি মোৰ আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা, তেন্তে তোমালোকৰ খেদি দিয়া লোক আকাশৰ অন্তভাগত থাকিলেও মই তাৰ পৰা তেওঁবিলাকক চপাম, আৰু নিজ নামৰ নিবাসৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁবিলাকক আনিম। তেওঁবিলাকেই মোৰ দাস আৰু প্ৰজা। তুমি নিজৰ মহাপৰাক্ৰম আৰু বলৱান হাতেৰে তেওঁবিলাকক মুক্ত কৰিলা। হে প্ৰভু, বিনয় কৰো, তোমাৰ এই দাসৰ প্ৰাৰ্থনালৈ আৰু তোমাৰ নামত ভয় ৰাখিবলৈ ভাল পোৱা তোমাৰ দাসবিলাকৰ প্ৰাৰ্থনালৈ তোমাৰ কাণ পাতি থাকা, আৰু বিনয় কৰো, আজি তোমাৰ এই দাসক কৃতকাৰ্য হবলৈ দিয়া আৰু এই পুৰুষজনৰ সাক্ষাতে ইয়াক অনুগ্ৰহপ্ৰাপ্ত কৰা। সেই কালত মই ৰজাৰ পাণপাত্ৰ ধৰোতা আছিলো। সেই আছিল নহিমীয়া 1 নম্বৰ অধ্যায়ৰ 4 পৰা 11 নম্বৰ পদ। নহিমীয়াৰ পৰা আমি সফল প্ৰাৰ্থনাৰ বিষয়ে শিকিব পাৰো। আমাৰ প্ৰাৰ্থনা ঈশ্বৰৰ চৰিত্ৰৰ সৈতে খাপ খোৱা হ'ব লাগিব। ঈশ্বৰে উত্তৰ দিব পাৰে বুলি আমি প্ৰাৰ্থনা কৰা উচিত। নহিমীয়াই কৈছিল, আপুনি প্ৰাৰ্থনাৰ উত্তৰ দিব বুলি মই জানো, কাৰণ আপুনি বিশ্বাসী ঈশ্বৰ, আপুনি মহান অতুলনীয় ঈশ্বৰ। এই সমস্যাটো আপুনি সমাধান কৰিব পাৰে বুলি মই জানো। দ্বিতীয়তে, আমি জনা পাপবোৰ স্বীকাৰ কৰা উচিত। ইছৰাইল জাতি বন্দী হোৱাত আচলতে নহিমীয়াৰ দোষ নাছিল যদিও তেওঁ গোটেই জাতিটোৰ দোষ স্বীকাৰ কৰিছে। তেওঁ কৈছে, ময়ো জাতিটোৰ সৈতে পাপ কৰিছো। ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ আমি দাবী কৰা উচিত। নহিমীয়াই প্ৰাৰ্থনা কৰিছে, প্ৰভু, তুমি মুচিৰ আগত যি প্ৰতিজ্ঞা কৰিছিলা তাক স্মৰণ কৰা। আমি অবাধ্য হলে আমাৰ দেশখন হেৰুৱাম বুলি তুমি সাৱধান কৰি দিছিলা, কিন্তু আমি অনুতাপ কৰিলে সেইখন আকৌ ঘূৰাই দিবা বুলিও কৈছিলা। আচলতে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা কেতিয়াও নাপাহৰে, আৰু আমি তেওঁক মনত পেলাই দিয়াৰ প্ৰয়োজন নাই। কিন্তু সেই প্ৰতিজ্ঞা আমি মনত পেলালে আমি প্ৰাৰ্থনা কৰিবলৈ সাহস পাওঁ। আমি প্ৰাৰ্থনাত যি খোজো পোনে পোনে স্পষ্টভাৱে খোজা উচিত। মোক আশীৰ্বাদ কৰা বুলি ক'লে আচলতে আমি কি বিচাৰিছো সেইটো স্পষ্ট নহয়। নহিমীয়াই ৰজাৰ আগত অনুৰোধ কৰিবলৈ গৈ আছে, আৰু তাত যেন সফল হয় তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে। আমিও কিবা কামলৈ ওলাওঁতে সফলতাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো। অৱশ্যে কামটো ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হ'ব লাগিব। আমি কৰি থকা কিবা এটা কামৰ বাবে যদি আমি সফলতা বিচাৰি প্ৰাৰ্থনা কৰিবলৈ সংকোচ কৰো, তেনেহলে সেই কাম আমি নকৰাই ভাল, এৰি দিয়াই ভাল। ঈশ্বৰৰ কি প্ৰতিজ্ঞা আজি আপুনি মনত পেলাব পাৰে? ঈশ্বৰে উত্তৰ দিয়া প্ৰাৰ্থনাবোৰ আপুনি মনত ৰাখিছেনে? প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তুমি আমাৰ প্ৰাৰ্থনা শুনা আৰু উত্তৰো দিয়া। আমি যেন তোমাৰ উপকাৰবোৰ সদায় মনত ৰাখো। জীৱনত আগবাঢ়ি যাওঁতে তুমিয়েই আমাক সফলতা প্ৰদান কৰা, আৰু তোমাৰ দৃষ্টিত গ্ৰহণীয় কামহে যেন আমি কৰি থাকো। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।